নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল মেডিটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ ভিডিঅ'টোত মই প্লেচেণ্ট্ৰেক্স জেলৰ বিষয়ে আলোচনা কৰিম। এই প্লেচেণ্ট্ৰেক্স জেলটো কি কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কি কম্পজিশ্যন আছে, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি কি বেনিফিটছ হ'ব আৰু কিবা ছাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে এই ভিডিঅ'টোত মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদি আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, প্লেচেণ্ট্ৰেক্স জেলটো 20 গ্ৰামৰ পেক আছে আৰু ইয়াৰ মূল্য হ'ল 184 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্টৰত পাই যাব। এই জেলটো মেনুফেকচাৰ কৰিছে এলবাৰ্ট ডেভিড লিমিটেডে। বন্ধুসকল, এই প্লেচেণ্ট্ৰেক্স জেলৰ বেনিফিট সম্পৰ্কে আলোচনা কৰিম। এই জেলটো এণ্টি মাইক্ৰবিয়েল ঔষধ হয়, যিয়ে ছাল আৰু ঘাঁ সম্পৰ্কীয় চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা হয়। এই জেলটো দীৰ্ঘদিনীয়া আলচাৰ আৰু পোৰাৰ চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি অস্ত্ৰোপচাৰৰ পিছত ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এই জেলটো ঘাঁ নিৰাময় কৰাৰ ক্ষেত্ৰত কলাৰ পুনৰুৎপাদন বৃদ্ধি কৰে, কাটি যোৱা অংশ, ঘৰ্ষণ কৰা অংশ, অস্ত্ৰোপচাৰৰ দ্বাৰা ছিদ্ৰ কৰা অংশ আদি যিকোনো ধৰণৰ ঘাঁ দ্ৰুতভাৱে ভাল হোৱাত সহায় কৰে। ইয়াৰ উপৰি চৰাইচিছ আৰু একজিমা কমোৱাত এই ক্ৰীমে সহায় কৰে। বন্ধুসকল, ইয়াৰ উপৰি ছাল পুৰি যোৱা অংশ, এনেকুৱা অৱস্থাত এই জেলে দাগ আৰু অস্বস্তি কমোৱাত সহায় কৰে। ইয়াৰ উপৰি ডাৰ্মাটাইটিছ আদি এনেকুৱা ধৰণৰ কণ্ডিশ্যনৰ পৰা এই জেলে সকাহ দিয়ে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰিম এই প্লেচেণ্ট্ৰেক্স জেলটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে। এই জেলটো ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে আপোনাৰ হাত দুখন ভালদৰে ধুই ল'ব। আক্ৰান্ত স্থানটো শুকুৱাই যোৱাৰ লগতে আপোনালোকে লাহে লাহে মালিচ কৰিব। আপোনালোকে যিমান পাৰে লাহে লাহে মালিচ কৰিব। আৰু এই জেলটো ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে চকু আৰু মুখৰ পৰা আপোনালোকে আঁতৰি থাকিবলৈ যত্ন কৰিব। যদি কোনো কাৰণত চকুত লাগি যায়, যাৰ ফলত আপোনাৰ অসুবিধা হ'ব পাৰে, সেইকাৰণে আপোনালোকে তৎক্ষণাত পানীৰে ধুই ল'ব। তো বন্ধু বান্ধৱীসকল, এই জেলটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্টে দেখা দিব পাৰে, যেনেকৈ আপোনাৰ ছালৰ বিষ হোৱা, ছাল ফুলি যোৱা, ছালত জ্বলন ভাৱ হোৱা, ছাল শুকুৱাই যোৱা আদি ছাইড ইফেক্টসমূহ দেখা দিব পাৰে। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰি যদি কোনো ধৰণৰ ছাইড ইফেক্টে দেখা দিয়ে, তেন্তে আপোনালোকে এই জেলটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল, যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰিব। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই প্লেচেণ্ট্ৰেক্স জেলটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব।